নমস্কাৰ প্ৰিয় সতীৰ্থসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান দৰকাৰী MCQ আৰম্ভ কৰিবলৈ লৈছোঁ যিবোৰ MCQ তোমালোকে ফলো কৰিলে আগন্তুক হাফ ইয়াৰলি পৰীক্ষাত তোমালোকে এইখিনিৰ পৰা 99% কমন পাই যাব গতিকে বলা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্রথম MCQৰ প্রথম রিভিজন চ্যাপ্টাৰৰ 4টা কোশ্চেন এনেকুৱা ধৰণৰ প্ৰথম কোশ্চেনটো হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ বন্ধুসকল প্ৰথমতে চাব লাগিব ইয়াত লিখা আছে অযুগ্ম গতিকে ইয়াতে দিয়া MCQ কেইটাৰ প্রথমে এ অপশন বি সি আৰু ডিৰ কোনটো শুদ্ধ হ'ব যেহেতু অযুগ্ম কৈছে গতিকে আমাৰ অপশনত এককৰ ঘৰত অযুগ্ম সংখ্যাটো বিচাৰিব লাগিব তাৰ কাৰণে প্ৰথম এ অপশনত 4 আছে যেটো হৈছে যুগ্ম গতিকে এটো आंसर হ'ব নোৱাৰে তাৰ পিছত 3 নম্বৰ आंसरটো চোৱা ইয়াতে 6 এককৰ ঘৰত 6 আছে 6 হৈছে যুগ্ম গতিকে এটো आंसर হ'ব নোৱাৰে এটো চোৱা ডি নম্বৰৰ এককৰ ঘৰৰ অংকটো চোৱা 4 আছে এটো যুগ্ম গতিকে এটো হ'ব নোৱাৰে আমাৰ অপশন বাকি থাকিল অপশন বি এটোৰ এককৰ ঘৰৰ অংকটো 9 আছে গতিকে 9 হৈছে এটা অযুগ্ম গতিকে ইয়াৰ বৰ্গটো অযুগ্ম সংখ্যাৰ বর্গ आंसरটো হ'ব অপশন বি এতিয়া আমি 2 নম্বৰ কোশ্চেন লৈ যাও ইয়াতে দিছে x by y টু দি পাওয়ার 1/3 এর মান কিমান প্রথম অপশনত আছে x by y y by x টু দি পাওয়ার -3 x টু দি পাওয়ার 1/3 y টু দি পাওয়ার -1/3 xy টু দি পাওয়ার 1/3 প্রথমতে এইখিনি আমি চাইলম কি হ'ব x by y 1/3 আছে যদি এইটুক আমি কি করো এইটু ফ্র্যাকশন যদি আমি উল্টাই দেও উপরত y যাব তলত x আহিব তেতিয়া পাওয়ারত কি হ'ব মাইনাস হৈ যাব এতিয়া y by x টু দি পাওয়ার -3 কোনোবা ঠাইত আছে নেকি y by x টু দি পাওয়ার -1/3 এইটো অপশনত ইয়াত আছে গতিকে এইটো অপশন ইয়াতে শুদ্ধ হৈ যাব y by x to the power -3 এইটোৰ आंसर তেনেহলে অপশন বি হৈ যাব এ নহয় সি নহব অপশন বি এতিয়া 3 নম্বৰ অপশনটো চাও আমি তলৰ কোনটো সমানুপাতত থাকিব ইয়াতে অপশন 4টা আছে 4টা অপশনত পদ আছে এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনি চাৰি সবতে 4টা কৈ পদ আছে আমি জানো যে 4টা পদ সমানুপাতত থাকিব গলে ইয়াৰে প্রান্ত দুটাৰ পূৰণফল প্রান্ত দ্বয়ৰ পূৰণফল সমান সমান মধ্যদ্বয়ৰ পূৰণফলৰ সমান হ'ব লাগিব ধ্বদ্বয়ৰ পূৰণফল 4টা পদৰ ক্ষেত্ৰত এটো হৈছে আমাৰ ফৰ্মুলা তেনেহলে ইয়াৰ প্রান্ত এটো ইয়াৰ প্রান্ত এটো এই দুটা ইনটু কৰিলে হ'ব x স্কয়ার y আৰু এই দুটা ইনটু কৰিলে y স্কয়ার z গতিকে এইটো অপশন নহব এইটোত আমি চাম এইটো প্রান্ত আৰু এইটো প্রান্ত 1 * 4 4 আৰু মধ্য দুটা পূৰণ কৰিলে 6 গতিকে সমান নহয় এইটোত আমি চাম মধ্য দুটা পূৰণ কৰিলে হয় 54 6 * 9 = 54 আৰু 2 আৰু 27 পূৰণ কৰিলে হৈ যায় 54 তেনেহলে অপশন সি টো শুদ্ধ হৈ আছে আৰু এইটো অপশন নহবই এনে বুজা গৈ আছে এতিয়া 4 নম্বৰ কোশ্চেন লৈ যাও 4 নম্বৰত আছে 0.03021 और प्रामाणिक रूपটো হল এটুক আমি যদি স্ট্যান্ডার্ড ফর্মত লও তেনেহলে কি হবে বন্ধুসকল স্ট্যান্ডার্ড ফর্মত লব গলে 0.03021
প্ৰথমতে ইয়াৰ দশমিক বিন্দুটো এই সংখ্যাটো এনেকৈ লিখিব লাগিব যাতে সংখ্যাটো কি হয় একতকৈ ডাঙৰ হয় দহতকৈ সৰু হয় তেনেহলে একতকৈ ডাঙৰ দহতকৈ সৰু হ'ব গলে দশমিক বিন্দুটো যদি আমি 3 ৰ পিছত দি দিও 3.021 ইনটু 10 এটা আহিব মনত ৰাখিবা যদি পয়েন্ট বাও ফালৰ পৰা সোঁফাল লৈ যায় 10 ৰ পাৱাৰত মাইনাস হয় আৰু পয়েন্ট যদি সোঁফালৰ পৰা বাও ফাললৈ আহে পাৱাৰত প্লাস হয় তেনেহলে পয়েন্ট বাও ফালৰ পৰা সোঁফাললৈ গৈছে কেই ঘৰ এক ঘৰ দুই ঘৰ তেনেহলে 10 টু দি পাৱাৰ মাইনাস 2 তেনেহলে 3.021 কত আছে 3.021 into 10 to the power minus 2 তেনেহলে আমার অপশনটো হৈ যাব সি নম্বৰ শুদ্ধ